হাই গাইজ আসসালামু আলাইকুম ওয়েলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনালোকে চবে ভালে আছে। মইতো আছোঁ ভালে। তো বহুত দিন পিছত এইটো ব্লগ দিয়া হ'ল। এইটো পূজাৰে ব্লগ হয়। তো আপোনালোকক যে কৈছিলোঁ আগৰ ব্লগবিলাক চালে গম পাব। লাষ্ট ব্লগত মই কৈছিলোঁ যে পিছদিনা মই ঘূৰাব লৈ যাম নেক্সট ডে'। তো আজি মই আহিছোঁ, সন্ধিয়া লাগিছে অলপ, আমি ফুৰিব আহিলোঁ আৰু আপোনালোককো দেখুৱাম লাইটিং। তো অলপ বলক মোৰ লগত লাইটিং চাওঁ আৰু কেনেকুৱা লাইটিং কৰিছে। বহুত ধুনীয়া হয় বহুত। আৰু ব্লগটো অলপ দীঘল হ'ব পাৰে, তো আপোনালোকে বেয়া নাপাব, চাব। ঠিক আছে, লাইটিং অলপতো টাইম লাগিবই অলপ দেখুৱালে। আৰু গোটেইখিনিও মই দেখুওৱা নাই আচলতে, অলপকৈ দেখুৱাইছোঁ যিমানখিনি পাৰিছোঁ। গোটেইখিনি দেখুৱাটো একেবাৰে সম্ভৱ নহয়, কাৰণ ব্লগ বহুত বেছি দীঘলীয়া হৈ যাব। চাওক আৰু এনজয় কৰক আপোনালোক। এই বস্তুটো মোক বহুত বেছি ভাল লাগিছে, কাৰণ ইয়াতে থাকোঁতো সজোৱাৰ লগতে ইয়াতে এটা ভাইবছ দিছে যে, কাৰণ আমি যে সৰুৰ পৰা ডাঙৰ হৈ বিয়া বাৰু হোৱাৰ পিছত যে আমি বুঢ়া হওঁ, তাৰপিছত যে মানুহজন আজিকালি অকলশৰীয়া হৈ যায়, সেইখিনি মানে পূৰা ভাইবছ দিয়াৰ চেষ্টা কৰিছে। আৰু ইয়াতে চাওক, আহানাফে পূৰা জুইচ মানে খেলা বস্তু কিনিল, আৰু আমাৰ খেলা বস্তু কিনাৰ পিছত তাক ঘৰত থৈ আহিলোঁ, আৰু আমাৰ দেহাত এনাৰ্জি অনাৰ কাৰণে অলপ জুইচ খালোঁ। আকৌ আমি ফুৰিব ওলালোঁ জুইচ খাই। তো চাওক, এনজয় কৰক। এইটো লাইটিং চাওক নাই, ইমান বেছি ধুনীয়া লাগিছে। ক'লোঁ নাই, এক সে বাৰকাৰ এক, মানে এটা দেখিলে ভাবিলোঁ ইটোৱে চবচে বেছি ধুনীয়া, কিন্তু নেক্সটটো চালে তেতিয়া গম পাওঁ নহয় ইটো বেছি ধুনীয়া এনেকুৱা লাগে। মানে এটাও কম নহয়, এটাতকৈ এটা টক্কৰ দিয়ে। বহুত বেছি ধুনীয়া লাইটিং কৰিছে। আপোনালোকে এনজয় কৰক আৰু ময়ো এনজয় কৰোঁ। ঠিক আছে। ইয়াতে আকৌ আগত যে আমি লেম্প ইউজ কৰিছিলোঁ, সেইবিলাক লেমেৰে, মানে লেমৰ ভিতৰত জুই দিয়া নাই, নিদি লাইট দি কিনে এইবিলাক দি সজাইছে। বহুত বেছি ধুনীয়া লাগিছে। আৰু সৰু সৰু কুলা দিও সজাইছে, চাঙলি এইবিলাক দি সজাইছে, আৰু খেৰৰ বস্তু দিছে, আৰু মাটিৰ নিচিনা দেখুওৱা যায়, কিন্তু মাটি নহয়, এইটো আচলতে কাপোৰেদি বনাইছে। বহুত বেছি ধুনীয়া লাগিছে। আৰু মানুহৰ ভিৰ চাওক না, ইমান বেছি ভিৰ, মানে ঠেলি সোমাব লগা হৈছে, এনেকুৱা হৈছে। তো এনজয় কৰক। এইটো যে বনাইছে, ইয়াতে চাইনাৰ এটা টেম্পেল বনাইছে, টেম্পেলৰ নিচিনা কৰি বনাইছে। বহুত বেছি ধুনীয়া লাগিছে বাহিৰৰ পৰা, মানে বহুত বেছি, মানে এনেকুৱা ফিল হয় যে চেন্নাইৰ এটা টেম্পেলতে ওচৰতে আহিলোঁ নেকি। আৰু ভিৰ চাওক না, বাপৰে বাপ, ক'ব নালাগে। আৰু ৰাস্তাৰ লাইটিংবিলাকতো বহুত ধুনীয়া লাগিছে। চাওক,
আমাৰ বহুতখিনি ভাগৰ লাগিছে আৰু আইচক্ৰীম খালোঁ আমি। এইটো ডেকোৰেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, বহুত বেছি ইম্পৰ্টেণ্ট আৰু বহুত ভাল লগা, কাৰণ ইয়াতে এইবছৰ ইহঁতে ডায়মণ্ড জুবলি চেলিব্ৰেশ্যন কৰিছে আৰু 75 ইয়াৰ্ছৰ পৰা ইহঁতে এইখিনি ঠাইতে মানে প্ৰতিমাটো সজাই আছে আৰু এইবছৰ সিহঁতে ডায়মণ্ড জুবলি চেলিব্ৰেশ্যন কৰিছে। আৰু গোটেই আপোনালোকে যে ডেকোৰেশ্যনখিনি দেখি আছে গোটেইখিনি গ্লাছৰ হয়, ইয়াতে বহুত বেছি ধুনীয়া লাগিছে। মই নাজানো মোবাইলত কিমানখিনি কেপচাৰ হৈছে, কিন্তু ৰিয়েলত বহুত বেছি ধুনীয়া। আৰু ইয়াতে একদম পূৰা ছিকিউৰিটি আছে, যাৰ কাৰণে অলপ টাইম ৰখিব দিছে, বেছি টাইম ৰখিব দিয়া নাই। তো যিখিনি পাৰিছোঁ দেখুৱাইছোঁ, বহুত বেছি ধুনীয়া লাগিছে, বহুত মানে বহুত, যিটো মই মানে মুখেদি ক'ব নোৱাৰোঁ। আচলতে মোবাইলত ইমান বেছি ভাল হয়তো দেখা নাযাব পাৰে, নাজানো, কিন্তু চকুটি বহুত বেছি ধুনীয়া লাগিছে। আৰু ইয়াতে যে সজাইছে বহুত বেছি ধুনীয়া সজাইছে, বাহিৰত মাটিৰ কলসী দি সজাইছে আৰু ভিতৰত পূৰা বিচনী দি আৰু সৰু সৰু প্লাষ্টিকৰ কাপ প্লেটেদি ইমান বেছি ধুনীয়াকৈ সজাইছে ন, আচলতে চকু দি মানে দেখিলে ইমান মানে বহুত বেছি ধুনীয়া লাগিছে। চাওক না, এইবিলাক গোটেই সৰু সৰু আমি যে চাহ খাওঁ প্লাষ্টিকৰ কাপবিলাক, সেইবিলাক দি ইমান বেছি ধুনীয়া সজাইছে, বহুত বেছি ধুনীয়া। আৰু থালি এইবিলাক পূৰা প্লাষ্টিকৰে থালি হয়, আৰু বিচনী গামোচা এইবিলাকেদি বহুত ধুনীয়া সজাইছে। আৰু ব্লগটো বহুত বেছি দীঘলীয়া হৈ গ'ল, বেয়া নাপাব, কাৰণ মই যিমানখিনি পাৰিছোঁ সৰু কৰিছোঁ, তথাপিও দীঘল হৈ গ'ল। এইখিনি চাওক, ডেকোৰেশ্যন বহুত বেছি ধুনীয়া লাগিছে মোক। তো ভাবিলোঁ ব্লগটো আজি ইয়াতে এণ্ড কৰোঁ, আৰু অহাকালি আমি ঘৰত গুচি যাম। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আশা কৰোঁ আপোনালোকক বহুত বেছি ভাল লাগিছে, মইতো বহুত ফুল্লি এনজয় কৰিলোঁ। আৰু অহাকালি আমি ঘৰত গুচি যাম, আকৌ আপোনালোকৰ লগত লগ পাম নেক্সট ব্লগত। যিমান সোনকালে পাৰোঁ চেষ্টা কৰিম আপোনালোকক ব্লগ দিয়াত। আৰু কিছুমান ফটো আছিল, মই অলপ অলপকৈ শ্বেয়াৰ কৰি দিলোঁ, তো আপোনালোকক ভাল লাগিব। বাই বাই, খুদা হাফেজ।